হাতে তীব্র বিনা যন্ত্র মুখে রাম নাম হৃদয়ত কৃষ্ণমূর্তি স্ফুটিয়া বিশ্যাম এরম প্রেমে দবশিত আতি রোমাঞ্চ ধারাওস বন্তে আসই নয়ন তুলন্ত যন্ত্র মহা হরির চরিত্র নারদক দেখি ব্যাস লিখি আঠে বেঠে উঠিলা ধরিয়া কীৰ্তঞ্জলি পৰম গৌৰৱ ঋষি পৰিয়া सत्पाद्रित्रवे त्रपत्रयाविनाशय श्री कृष्णाय वयं नमः श्री कृष्णाय वयं नमः नारायणं नमस्कृतं नरचैव नरोत्तमः देवीं सरस्वतीं व्याख्यां त्रतुजयमुदीयते त्रतुजयमुदीयते हे नार हे देवकी नंदन देव कृष्ण प्रभु भगवंत তোমাৰোখানে শ্ৰীশ্বৰ সহস্ৰ কোটি কোটি নমন বন্দনা জনাই সভাত অহাৰ বৈষ্ণৱায় মাটি হাত ৰখা শ্ৰীকৃষ্ণ কোটি কোটি নমন বন্দনা জনাই আপোনাক হ'ব পৰচৰণৰ ৰেণুৰ তোমাৰ মাথাত লৈ দৈৱকী নন্দন দেৱ কৃষ্ণ গুণ চৰিত্ৰ লীলাক অদম্য বিদ্বাসা কৈ যাম ভুল কুটি হ'লে ক্ষমা কৰে যেন ব্যাস দেৱঋষি নাৰদৰ কথোপকথন সংবাদ সুতে সৌনু ঋষিসকলে কৈছে ঋষিসকল এনেদৰে বেদব্যাসে বদৰিকা আশ্ৰমত এদিনাখন সুখ শান্তি নোহোৱাকৈ বৰ দুখ মনেৰে তলফালে মূৰ কৰি বহি আছিল সেইখিনি সময়ত দেৱঋষি নাৰদে ব্ৰহ্মলোকৰ পৰা হাতত বীণাখন লৈ সেই ভগৱন্তৰ মূৰ্তিটোক হৃদয়ত ধ্যান কৰি অবিৰামভাৱে ৰাম নাম জপ কৰি কৰি সেইজন বেদব্যাসৰ শৰীৰেদি ৰোমাঞ্চিত হৈ চকু পানী বৈ তেওঁ নাৰায়ণ 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 কৰি 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 সেই বদৰিকা আশ্ৰমত বেদব্যাসৰ সন্মুখত দেৱঋষি নাৰদে উপস্থিত হ'ল আৰু সেই দুখ মনেৰে বহি থকা বেদব্যাসে সন্মুখতে দিব্যৰ দেৱঋষি নাৰদক দেখা পোৱাৰ লগে লগে বেদব্যাসে তৎক্ষণাতেই তেওঁ আচম্বিত হৈ তেওঁক হাতযোৰ কৰি প্ৰণিপাত কৰি আসন দি বহাই পৰম আনন্দৰে সেইজনক গুৰুক ক্ষমা কৰিছিল বুলি সুতে সৌনু ঋষিসকলৰ আগত কৈ আছে বহিবাৰতৰে পাদ্য অঘ্যে গন্ধে ধূপে পুজিলা সাদৰে প্ৰণিপাতে পুছিলা কোন হল আগমন নাৰদে পুছিলা পাছে ব্যাস বচন
কিবা হেতু নাহিকেতো মাৰ চিত্ত শান্ত হ'ব মহা উচ্চ পিছকীয় থিৰ নহি চিত্ত মহন্তৰ মোহ ইটো কিনো বেদব্যাসে দেৱকীৰ নাৰদত আসনত বহুৱাই লৈ তেওঁক সসন্মানেৰে চৰণত ধুৱাই আৰু গন্ধ পুষ্পে অৰ্চন কৰি হাতযোৰ কৰি বেদব্যাসে সুধিছে, হে দেৱঋষি নাৰদ, আজি ব্ৰহ্মলোকৰ পৰা এই পৃথিৱীৰ এই বদৰিকা আশ্ৰমলৈ আপোনাৰ অহাৰ আগমন কুশল মংগল হয় নে নহয়, এই বুলি যেতিয়া বেদব্যাসে দেৱঋষি নাৰদক প্ৰশ্ন কৰাত দেৱঋষি নাৰদে বেদব্যাসক হাঁহি উত্তৰ দিলে, হে ঋষিবৰ, তোমাৰ মনটোত দেখিছোঁ অকণমানো শান্তি নাই আৰু প্ৰত্যেকটো সময়তে তুমি কিবা এটা কথাই উৎপিচ কৰি আছা। তোমাৰ দৰে এজন চাৰিখন শাস্ত্ৰ খণ্ড চাৰিখন বেদক খণ্ড খণ্ডকৈ তৈয়াৰী কৰা তোমাৰ এজন মহন্তৰ আজি এনেকুৱা মনটো দেখি মোৰ আচৰিত লাগিছে বুলি দেৱঋষি নাৰদে বেদব্যাসক কৈ আছে। চাৰি বেদৰ কৰি লাহা শাখা ভেদ যাৰ যেন জাতি ধৰ্ম দিলা পৰিছেদ কৰিলা ভাৰত পুৰাণ অষ্টাদশ জগতত ব্যাপিলে তো মাৰ ব্ৰহ্মকো সাক্ষাৎ কৰি কৰা সমাধিত তথাপি তোমাৰ কেনে অসন্তুষ্ট চিত্ত কহিও কৰি সিমুত ইহৰ কাৰণ শুনি প্ৰণিপাতে ব্যাসে বুলিলা দেৱঋষি নাৰদে বেদব্যাসক কৈছে, হে বেদব্যাস, তুমি ঋগ্বেদ যজুৰ্বেদ সামবেদ আৰু অথৰ্ব বেদক এইবিলাকক অনেক অনেক শাখালৈ তুমি ৰূপান্তৰিত কৰিলা আৰু সেইবোৰ ৰূপান্তৰ কৰি সংসাৰৰ চাৰিটা জাতিয়ে ব্ৰাহ্মণ ক্ষত্ৰিয় শূদ্ৰ আৰু বৈশ্য এই সকলো লোকে কেনেদৰে এখন সংসাৰত ব্ৰতবত থাকি কি ধৰ্ম কৰিলে তেওঁলোকৰ মংগলময় হ'ব, এইখিনিকে তুমি কি কৰিলা 17খন পুৰাণ তুমি ৰচনা কৰি গোটেই জগতটোতে যেতিয়া মনুষ্যসকলক চাৰিওফালে বিয়পাই দিলা, তোমাৰ যগটো আজি গোটেই সংসাৰতে বিয়পি হৈ আছে। আৰু হে বেদব্যাস, তুমি যিখিনি সময়তে আসনত বহা তোমাৰ মন সেই পৰম ভগৱন্ত নাৰায়ণত মন লগা সমাধি লগোৱাৰ লগে লগে সেইজন ভগৱন্তক এইখন হৃদয়তে তুমি দেখা পোৱা, তথাপিতো আজি তুমি এজন বেদব্যাস হৈ তোমাৰ মনটো কিয় শান্তি লগা নাই, ইয়াৰ কাৰণটোহে মই বুজি নাপালোঁ বুলি দেৱঋষি নাৰদে বেদব্যাসক এই কথাখিনি কোৱাৰ পিছত এই কথাখিনি শুনি বেদব্যাসে হাতযোৰ কৰি প্ৰণিপাত কৰি গুৰু
দেৱঋষি নাৰদক এই বুলি প্ৰশ্ন কৰিছে। আহক কি বুলি কৈ আমি শ্ৰৱণ কৰোঁ। যদি আমি বেদ শাস্ত্ৰত পাৰ্গত কৰুণীতে ঈশ্বৰ অৰ্পণা কৰ্মযত মহাজ্ঞান পূৰ্ণ আমি জগতে প্ৰখ্যাত হুন্ত সমাধিতে ব্ৰহ্ম হেল্ল' তথাপি গুছে মোৰ মনে অসন্তোষ নপাওঁ বিমৰিষি কিবা কৰি আছো দুখ আপুনি অগাধ বুদ্ধি অংশ অৱতাৰ পুছু তোমাত কৈও কাৰ বেদব্যাসে দেৱৰ্ষি নাৰদক হাতযোৰ কৰি কৈছে, হে গুৰুদেৱ, সমস্ত বেদশাস্ত্ৰত মই পাৰ্গত হওঁ যদিও সদায় ভগৱন্তক নিত্য নৈমিত্তিক ভগৱন্তক অৰ্পণ কৰি যত যিমান কৰ্ম কৰি আছোঁ আৰু মই গোটেই জগতেই মহাজ্ঞানী বুলি সকলোৱে জানে আৰু ভগৱন্তক মই সমাধি লগালে সাক্ষাতে ভগৱন্তক দৰ্শন পাওঁ। তথাপিতো গুৰুদেৱ মোৰ মনটোত বাৰু কিয় ইমান অসন্তুষ্ট, শান্তি নাই আৰু মোক কিবা এটা দুখেই বাৰে বাৰে মোৰ মনটোক অশান্তি কৰিছে। আপুনি এজন বুদ্ধিমান আৰু কি বুলি কৈছে অগাধ পণ্ডিত, কাৰণ তুমি দেৱসকলৈ এজন দেৱ ঋষি নাৰদ, তুমি সমস্ত ভগৱন্তৰ সমস্ত ব্ৰহ্মাণ্ড তুমি পৰিক্ৰমা কৰি ফুৰা। মোৰ মনটো বাৰু ইমান অশান্তি কিয় ইমান বেয়া লাগি আছে? সেই গুৰুদেৱ, ইয়াৰ কাৰণখিনি তোমাৰ আগত সুধিছোঁ, তুমি মোক ইয়াৰ উত্তৰ দিয়ক বুলি বেদব্যাসে দেৱঋষি নাৰদক প্ৰশ্ন কৰি আছে। নাৰদ বদতি শুনা মহামুনি ব্যাস তুমি সে কৰিলা সবে জগতকে নাশ নিৰন্তৰে পশুৰনো মাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আৰু আকস্মিতে লোকক ৰাইলা হিংসা ধৰ্ম নুবুজিলা তুমিও বে দৰতমৰ্ম গৰিহিত কৰ্মকোক হিলা ধৰ্ম বুলি তোমাৰ বচনে লোক নাহি
দেৱৰ্ষি নাৰদে এই কথাখিনি শুনাৰ পিছত বেদব্যাসকলে বেদব্যাস তুমি গোটেই জগতক মনুষ্যসকলক তুমি একেবাৰে বৰবাদ কৰি দিলা কাৰণ তুমি এনেকুৱা এটা খুব বেয়া কৰ্ম কৰিলা সেই জগতৰ প্ৰাণীসকলক তুমি বেদবোক খণ্ড খণ্ডকৈ ভগাই দি সেইসকলক জীৱসকলক বধ কৰি সেইসকল মনুষ্যই নিজৰ মংগলৰ কাৰণে যি তুমি কৰ্ম কৰিলা সেই কৰ্মটি হৈছে অতি হিংসা ধৰ্ম তুমি বেদৰ যিটো সাৰমৰ্ম তত্ত্ব সেই বেদব্যাস তুমি অকণমানো বুজিকেই নাপালা আৰু সেইকাৰণে যি প্ৰাণে হিংসা কৰা যি ধৰ্ম বুলি তুমি প্ৰচাৰ কৰিলা তোমাৰ মুখেদি তুমি চাৰিখন বেদক আহি হাতেদি খণ্ড খণ্ডকৈ তুমি যি ৰচনা কৰিলা সেইকাৰণে জগতৰ লোকসকল তাতি চলা কাৰণে সমস্ত লোকসকল নাশ হৈ গ'ল সেইকাৰণে তোমাৰ মনটো অকণমানো শান্তি লগা নাই বুলি দেৱৰ্ষি নাৰদে বেদব্যাসক কৈ আছে স্বভাৱে লম্পট অনুৰাগ স্বৰ্গ পাইব বুলি ৰংগে কাতে হংস সাগৰ এৰাম কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজে পুণ্যক্ষয় ভৰিলে দুলাই নৰকতম যদি জ্ঞানী গণে তাক কৰে নিবাৰণ আওৰতাৰ বাক্য কল মানে একোজন ৰাম বুলৈ উপালম্ভ কৰি বচন খণ্ডিত ব্যাসতো অধিক ভৈল এহেন্তে হে বেদব্যাস এই জগতৰ সমস্তবিলাক মনুষ্য বিষয়ৰ প্ৰতি যিমান তেওঁলোকৰ অন্তত ভাল পায় এই সংসাৰৰ লোকসকল বিষয়টোক ভাল পোৱা কাৰণে সেইসকল কেনেকুৱা বোলে স্বভাৱতে বৰ বেয়া আৰু সেইকাৰণে হাঁহ ছাগলী বলি দি যদি দেৱতাক পূজা যায় সেয়াই স্বৰ্গত পামগৈ এই বুলি এই স্বভাৱতে যিমানবিলাক সংসাৰৰ মনুষ্যসকল অন্তত ভাল পায় আৰু এইটো কাম কৰিলে স্বৰ্গলৈ যাম বুলি মনতে সংকল্প লৈ সেইকাৰণে হাঁহ ছাগলীবিলাকক বলি দিয়া ধৰ্মটো ধৰি সেইসকলক দেৱতাক পূজা কৰে আৰু সেই এইখনে পৃথিৱী এই মনুষ্যসকলে হাঁহ ছাগলী বলি দি যি স্বৰ্গলৈ যাব আকৌ স্বৰ্গৰ পৰা সেইসকলে পুনৰূপী নৰকত গৈ বৰ দুখ পায় আৰু তাৰ ভিতৰতে এইখন পৃথিৱীত থকা যিমানসকল মহামহাজ্ঞানী ভগৱন্তক প্ৰাণী হিংসা নকৰাৰ কাৰণ কৰিব নিদিয়াকৈ যিসকল মহামহাজ্ঞানী সাধু বৈষ্ণৱসকল আছে সেইসকলক স্বভাৱতে লম্পট লোকসকলক যদি ক'বলৈ যায় উপায়ত এনেদৰে জীৱ হত্যা কৰি দেৱতাক পূজা নকৰিবা এই পূজাৰে স্বৰ্গত গৈ আকৌ নৰকত পৰিব লাগিব যদি ভকতসকলে মহামহাজ্ঞানীসকলে মহামহা
ধূৰ্তং বদমাছসকলক যদি বুজাবলৈ যায় সেইসকলে সেইজন ভকতক হাঁহিব, ঠাট্টা বিদ্ৰোহ কৰিব, ক'ব বাহ বেদব্যাসতকৈ এই ভকতটোৱে আকৌ মহাজ্ঞানী হ'ল। এই বুলি সেই মহা ভকতসকলকো সেইসকলে সন্মুখতে ঠাট্টা বিদ্ৰোহ কৰি হাঁহিব। তুমি এইবোৰেই প্ৰচাৰ কৰিলা বুলি আজি দেৱঋষি নাৰদে বেদব্যাসক কৈ আছে। প্ৰকৃতি কহিলা তুমি আলসে ধৰ্ম নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন এৰাম সিজিল তোমাত ঋষি পৰম অন্যায় নাহি সুস্থ চিত্ত পব সেহি অভিপ্ৰায় মোৰ উপদেশে কৰা ভাগৱত ধৰ্ম প্ৰচাৰ গোবিন্দৰ গুণ নাম মাত্ৰ ৰাম শ্ৰৱণ কীৰ্তন মাত্ৰ কৰো নিশেষ দূৰ হৌক তোমাৰ নৰ দেৱঋষি নাৰদে কৈছে, হে বেদব্যাস, তুমি ইমান জীৱ হিংসা কৰা ধৰ্মখিনিক তুমি এইখন জগতলৈ মনুষ্যসকললৈকে তুমি কি কৰি দিলা? প্ৰকট কৰি দিলা, অৰ্থাৎ দেখুৱাই দিলা। আৰু এইবোৰত শাস্ত্ৰত ভগৱন্তৰ সেইজন দৈৱকী নন্দনদেৱ কৃষ্ণৰ বৈকুণ্ঠৰ অধিপতিৰ কৃষ্ণৰ কীৰ্তন কথা অকণমানো ক'তো উল্লেখেই তুমি নকৰিলা। আৰু সেই নকৰাৰ কাৰণে হে বেদব্যাস তোমাৰ আজি মহা অন্যায় হ'ল। কাৰণ ভগৱন্তৰ নাকৰ উশাহতে 4খন বেদ সৃষ্টি হৈছিল, ঋগ্বেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ। আৰু সেই 4খন বেদৰ পৰা তাত ভগৱন্তৰ কৃষ্ণৰ কথাটোক তুমি প্ৰচাৰ নকৰিলা, জীৱ হিংসাৰ কথাটো তুমি প্ৰকট কৰিলা, সেইকাৰণে তোমাৰ অন্যায় হ'ল, সেইকাৰণে তোমাৰ মনত শান্তি নাই। হেন জানি হে দেৱঋষি হে বেদব্যাস, তোমাক মই এটা উপদেশ দিওঁ। তুমি 17খন পুৰাণৰ পিছত তুমি আৰু এখন শাস্ত্ৰ ৰচনা কৰা, সেইখন শাস্ত্ৰৰ নামেই হৈছে মহাভাগৱত শাস্ত্ৰ। এয়া ভাগৱত শাস্ত্ৰ। আৰু এই ভাগৱত শাস্ত্ৰখনত তুমি সেইজন ভগৱন্তৰ গুণ আৰু নামক মাত্ৰ তুমি প্ৰচাৰ কৰোৱা জগতৰ লোকসকলক। আৰু সেইখিনিক প্ৰচাৰ কৰি জগতৰ লোকসকলে যেতিয়া এই কথাখিনি গাব, জগতৰ মনুষ্যসকলে যেতিয়া এই কথাখিনি শুনিব, শুনাৰ লগে লগে তোমাৰ মনৰ যিমানবোৰ দুখ বেজাৰ ক্লেশ তেতিয়াহে তোমাৰ দূৰ হ'ব বুলি দেৱঋষি নাৰদে ভাগৱত শাস্ত্ৰখনক আকৌ পুনৰূপী ৰচনা কৰিবলৈ লিখিবলৈ আজি সেই বদৰিকা আশ্ৰমত অলকনন্দা পাৰত, সৰস্বতী নদীৰ পাৰত, মানাগাঁও স্থিতত অলকনন্দা নদীত বেদব্যাসৰ আগত দেৱঋষি নাৰদে ব্ৰহ্মালোকৰ পৰা আহি এই কথাখিনি কৈছিল বুলি সোঁতে সৌন ঋষিসকলৰ আগত কৈ আছে। যদ্যপি ভকতি নব
মহাশ্ৰেষ্ঠতৰ এই ৰাম অৰ্চন বন্দন ধ্যান সমস্ততে কৰি যশ কীৰ্তনত আতি তুষ্ট হিত হৰি হৰি বল। ভকতে যতে গাও গুণ নাম তাৰ মালা গান্ঠিয়া পিন্ধন্ত কৃপাময় ৰাম হে নজানি ব্যাস ঋষি তুমি সৰ্বজান নিৰ্মিউক শাস্ত্ৰ কৃষ্ণ চৰিত্ৰ প্ৰধান হে বেদব্যাস, প্ৰভু ভগৱন্তৰ এজন মনুষ্যই লোকসকলে ভক্তি কৰা 9 প্ৰকাৰৰ নিয়ম। কি 9 প্ৰকাৰৰ নিয়ম? শ্ৰৱণ, কীৰ্তন, বিষ্ণু স্মৰণ, পাদসেৱন, অৰ্চনম, বন্দনম, দাস্য, সহাতত্ব, আত্মনিবেদন। সেই মাধৱক, জগতৰ নাৰায়ণক সংসাৰৰ মনুষ্যসকলে সেৱা কৰা, ভকতি কৰা এই সংসাৰৰ লোকসকলৰ এই 9 প্ৰকাৰৰ নিয়ম। তথাপিতো সেই 9টা নিয়মৰ ভিতৰত অতি শ্ৰেষ্ঠ ভগৱন্তৰ কথা শ্ৰৱণ কাণেদি শুনা আৰু ভগৱন্তৰ গুণ যশক কীৰ্তন কৰা। আৰু এইখিনিকেই ভগৱন্তৰ শ্ৰৱণ আৰু কীৰ্তন যেতিয়া জগতৰ লোকসকলে গাব, শুনিব, সেইখিনিতেই ভগৱন্ত হৰি বোলে অতি সন্তুষ্ট হয়। আৰু এই কথাখিনিক গাই আছে, আপোনাৰ সবে শুনিছে, এই কথাখিনি সেইজন হৰি ইমান সন্তুষ্ট হয়, শেষত তেওঁ কি বোলে, এইখিনিকেই লোকসকলে শুনা আৰু গোৱা লোকসকলৰ যি মংগলময়, এই মংগলময় কথা শুনা আৰু গোৱাখিনিকে জগতৰ হৰিয়ে নিজৰ গলাত এডাল মালা লৈ সদায় পিন্ধি থাকে। হেন জানি হে বেদব্যাস, তুমি সমস্ত কথাখিনিকে জানা। হেন জানি তুমি 17 খনক বাদ দি 18 নম্বৰখনত মহাভাগৱত শাস্ত্ৰখনত ভগৱন্ত চৰিত্ৰ প্ৰধান কৰি তুমি আকৌ এখন নিৰ্মাণ কৰা বুলি দেৱঋষি নাৰদে বেদব্যাসক কৈ আছে।